প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, টেষ্টি আৰু হেল্ডি লগতে মই ভাতৰ পৰিৱৰ্তে এনেধৰণে বকলি কবি কেইটামান লৈ লৈছোঁ, গাজৰ লৈ লৈছোঁ, গ্ৰীণ মটৰ লৈ লৈছোঁ কেঁচা মটৰ, লগতে আছে আকৌ ৰঙা আলু কেইটামান আৰু এটা আছে বিট। সকলোখিনি বস্তু ধুনীয়াকৈ গোটাই লৈছোঁ আৰু এইখিনি মই কেনেধৰণে বনাম লগতে ভাতৰ পৰিৱৰ্তে কেনেধৰণে খাম সকলোখিনি আপোনালোকক দেখুৱাম। বাকী আমাৰ পাচলিবোৰ দেখিছেই নহয়, আৰু বিভিন্ন ধৰণৰ পাচলি আমাৰ পাচলি কোনো অভাৱ নাইকিয়া দেই আমাৰ ঘৰত। যিহেতু সকলোৱে জানে আমাৰ এখন হোটেল আছে, সেয়েহে বহুত দৰকাৰী কিছুমান পাচলি লৈ থোৱা থাকে। এইফাল আকৌ বন্ধাকবি, ইয়াৰ এফাল আপোনাৰ সৰুকৈ এফাল আৰু চাটনি বনালে, বাকীডোখৰ মই এতিয়া এই চব্জিখনৰ লগতে মিলাই আপোনালোকক দেখুৱাই আছোঁ। এইফালে এতিয়া সকলোখিনি কটা হৈ গ'ল, ধুনীয়াকৈ ধুই পখালি আজৰি। এইফালে বন্ধাকবি, জলকীয়া, নহৰু, পিঁয়াজ, ধনিয়া। ভাজি আছোঁ, চাই থাকক আপোনালোকে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল, এতিয়া গোটেই চব্জিখিনি মিশ্ৰণ কৰি দিলোঁ। সোৱাদ অনুসৰি নিমখ, মানে 50% সিজি গ'ল, সেয়েহে এতিয়া আদা আকৌ ৰুকি দিছোঁ। দেখিবলৈ ধুনীয়া লাগিছে ন? ইয়াতে দুটা বিলাহী দি দিম আৰু বাছ। অত্যন্ত শকত মানুহে এনেধৰণে খাব পাৰে। মই খাইছোঁ, মই সুফল পাইছোঁ, সেয়েহে সোৱাদৰ বাবে দুটা বিলাহীও দি দিছোঁ। শেষত আপোনালোকে চাই থাকক, আৰু এটা বস্তু যোগ কৰিবলৈ আছে। যিহেতু এতিয়া গৰমলৈ আহিছে, ভাত কেইটামান খাই দোকানত বহি থাকিলে টোপনি ধৰিব, সেয়েহে
হেল্ডি আৰু টেষ্টি চব্জি এখন বনাই এক বাটি খাম। আৰামত দোকানত বহি থাকিম, যিহেতু মই হিচাপতকৈ বেছি শকত। খোৱা বোৱা ষ্টাইলটো সলনি কৰিছোঁ, লগতে এক্সাৰচাইজ লাগিব, পানী বেছিকৈ খাব লাগিব আৰু মই বহুত সুফল পাইছোঁ। আপোনালোকেও ইচ্ছা কৰিলে কৰিব পাৰে। বিলাহীখিনি শেষত যোগ কৰিলোঁ, এতিয়া বিলাহী গলিছে, ধনিয়া যোগ কৰি দিলোঁ। শেষৰ বস্তু আছিলে এইটোৱে। আজি যিটো ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ স্বাস্থ্যৰ বাবে বহুতেই লাভদায়ক। ভাতৰ সলনি ইয়াৰ এক বাটি খালেও আপোনাৰ পেট ভৰিব, লগতে কি ভিটামিন পাব বা কেনেধৰণে কি লাভদায়ক হ'ব গোটেইখিনি মই বুজাই দিব নোৱাৰিলোঁ। আপোনালোকে নিশ্চয় জানে, বিট, গাজৰ, বকলি কবি, বিলাহী আৰু লগতে মই দুটামান আছিলে মাঘৰ বিহুতে অনা ৰঙা আলু, সেইকেইটা এনেইহে দিছোঁ ধৰক, সেইকেইটা নিদিলেও হয় আৰু। এয়া চাওক, ইতিমধ্যে মোৰ চব্জিখন ধুনীয়াকৈ সিজিলে। কেইটামান আকৌ চিৰা আছিলে দেই, চিৰাকেইটা আকৌ আমাৰ এওঁ ৰাতিপুৱা খাইছিলে। তাৰপৰা মই ভাবিলোঁ নষ্ট নকৰি চিৰাকেইটা ইয়াতে মিশ্ৰণ কৰি চব্জি অলপ বেছিকৈ লৈ দুপৰীয়া সাঁজটো এনেধৰণে খালোঁ, লগতে আপোনালোকলৈও এনেধৰণে আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আশা ৰাখিছোঁ লাইক, কমেণ্ট আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও চেনেলটি যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ। আজিলৈ আহিলোঁ, সকলোৱে ভালে কুশলে থাকক। কালিলৈ আকৌ লগ পাম। বাই বাই।